হয়েছে? হ্যাঁ, আমার এই হুনাই সাইজুরিয়ার যে রাস্তার কাম চলি আছে সিগনেচার আঁচনির অধীনত, এই ৰাস্তাখনত যি বজাৰ এৰিয়া যি আছে, ইয়াত আপোনাৰ দুই সাইডে আপোনাৰ হেৰি চিচিৰ যি কাম কৰিব লাগে, ইয়াৰ আপোনাৰ 300 মিটাৰ মানে দীঘল আছে কাম কৰিবলৈ। কিন্তু আমি ইয়াত অনুমান কৰি আছোঁ, দেখা গৈছে যে প্ৰায় 50 মিটাৰমান শ্বৰ্ট আছে। গতিকে তেখেতে কেনেকৈ কৰি আছে এয়া আমাৰ প্ৰথম দাবী। এই দিয়া দীঘল আছে 300 মিটাৰ, গোটেইখিনি কাম কৰিব লাগে। ইয়াত কোনো ধৰণৰ হেৰি কৰিব নোৱাৰিব। তাৰপিছত আপোনাৰ যি মেটেৰিয়েলছ ব্যৱহাৰ কৰি আছে, আমাৰ ফালে যি পকী কৰি আহি আছে, তাত যি মেটেৰিয়েলছ আমি দেখা পাইছোঁ, আপোনাৰ বালি আৰু নিম্নমানৰ গিট্টি দিয়া আছে, কিন্তু ওপৰত 100% গিট্টি হ'ব লাগে। আৰু আমাৰ যি কামৰ যি ঠিকাদাৰৰ চোৱাচিতাৰ কাৰণে আমাৰ যি জিলা অভিযন্তা যিজন আছে, তেখেতক আমি এদিনে দেখা পাইছিলোঁ, কিন্তু এতিয়ালৈকে দেখা পোৱা নাই। আৰু ইয়াৰ যি উচিত তদন্ত এটা হ'ব লাগে যে এই যে ৰাস্তাত যে কামবিলাক কৰি আছে, যি মানে 300 মিটাৰৰ ইয়াত কমপ্লিট কৰি আছে, ইয়াত উচিত তদন্তৰ কাৰণে আমাৰ জিলা অভিযন্তাৰ অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, ৰাইজৰ টকাৰে ৰাস্তা হৈ আছে, যদি ৰাইজৰ টকাৰে ৰাস্তা হৈছে, ৰাইজৰ টেক্সৰ টকাৰে, গতিকে ৰাইজে ইয়াৰ সম্পূৰ্ণভাৱে ইয়াত শুদ্ধ এখন ৰাস্তা হ'ব লাগে। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নহয়। ঠিক আছে। খাটুৱালৰ নিচিনা বজাৰত, খাটুৱাল বজাৰত সেই কথাটো মই কৈ আছোঁ। খাটুৱাল বজাৰত জুৰীয়া বজাৰতকৈ এইটো এটা চেণ্টাৰ তিনিআলি বুলি ক'ব পৰা যায়। তাত যদি প্ৰায় 180 মিটাৰ ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়া হৈছে, তেতিয়াহ'লে জুৰীয়া বজাৰত ইমান ডাঙৰ বজাৰ এটা, অসমৰ ভিতৰত উল্লেখযোগ্য বজাৰ এটা জুৰীয়া বজাৰ ক'ব লাগিব। গতিকে এই বজাৰত কিয় হেৰি ড্ৰেইন কিয় দেখা পোৱা নাই? আচলতে ড্ৰেইনখন আছে নে কোনোবা কি কৰিলে? গতিকে এই কথাটো আমি জানিব বিচাৰিছোঁ, আৰু ড্ৰেইনখন হ'ব লাগে এয়া আমাৰ দাবী। এজ পাৰ এষ্টিমেট মতে কাম হ'ব লাগে, কোনো কৰাপশ্যনৰ জেগা ইয়াত থাকিব নালাগে। আৰু যদি কোনোবাই খাতিৰত ৰাস্তাটো বহল কৰা নাই, কোনোবাই বেদখল কৰি ৰাখিছে, আমি ৰাইজ আছোঁ, প্ৰশাসনো নালাগে, আমি ৰাইজে সহযোগিতা কৰিম যে কোনোবাই ৰাস্তা এৰি দিয়া নাই, নিজাববীয়াকৈ বেদখল কৰিছে, সেইখিনি আমি সহযোগ কৰি দিম। আমি যোনজন ঠিকাদাৰ তেওঁক আহ্বান কৰোঁ বোলে যাতে কোনো কৰাপশ্যনত ঠাই নিদিয়ে, কোনোবাই টকা পইচাও বিচাৰিলেও সেইখিনি আমাক জনালেও আমি সেইখিনি সহযোগ কৰিম। গতিকে কথা হ'ল, আৰু এইফালে ড্ৰেইনৰ যোনটো ব্যৱস্থা আমি দেখিছোঁ, খাটুৱাল বজাৰত ড্ৰেইনৰ ব্যৱস্থা আছে, আৰু আমাৰ নিচিনা এই জুৰীয়া বজাৰত যদি এটা ড্ৰেইনৰ ব্যৱস্থা নহয়, তেতিয়াহ'লে ৰাস্তা বনাই আৰু কোনো লাভ নাই। গতিকে এজ পাৰ এষ্টিমেট মতে কাম কৰিব লাগে, কাৰোবাৰ লগত খাতিৰ বাতিৰ নাই। কথা হ'ল কোনো ৰাস্তা এৰি দিয়া নাই, যদি আমাক জনালেই হ'ল, আমি সহযোগ কৰিম। যে হুনাই চাইজুৰিয়া যিটো পথ চিগনেচাৰ আঁচনিৰ অধীনত যিটো কাম চলি আছে, দেখা গৈছে ইয়াত যিবিলাক মাল মেটেৰিয়েল ব্যৱহাৰ কৰিছে অতি নিম্নমানৰ, উন্নতমানৰ নহয়। দ্বিতীয়টো কথা হ'ল, ইয়াত CC ব্লকৰ যিটো কাম আমি জনামতে 360 মিটাৰ হ'ব লাগে, তেওঁলোকে কৈ আছে 300 মিটাৰ আজিলৈকে এইটো হোৱা নাই। আমি দাবী জনাইছোঁ, এই মানে বিভাগীয় কৰ্তৃপক্ষক ইয়াত নজৰ দিব লাগে, যাতে আৰু যিবিলাক কাম কৰি কামবিলাক উন্নতমানৰ হয়। 2 নম্বৰ কথা হ'ল, আমাৰ জুৰীয়া বজাৰ এটা বৃহত্তৰ জুৰীয়া অঞ্চল, মানে বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহ আহে। অতি পুৰণিকৈ এটা বজাৰ, ইয়াত আমাৰ ড্ৰেইনৰ ব্যৱস্থা নাই, এটা ফুটপাথৰ ব্যৱস্থা নাই। অতি সোনকালে ইয়াৰ এটা ড্ৰেইনৰ ব্যৱস্থা কৰিব লাগে। আমি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ, অতি সোনকালে আমাৰ ড্ৰেইনৰ ব্যৱস্থা। আমাৰ ওচৰতে খাটুৱাল এটা সৰু এটা চাৰিআলি, তাত যদি সেইটো বজাৰত যদি ড্ৰেইনৰ ব্যৱস্থা কৰি দিব পাৰিছে, আমাৰ জুৰীয়া বজাৰত কিয় নোৱাৰে? ইমান এটা বৃহত্তৰ এলেকা লৈ এটা জুৰীয়া বজাৰ, ইয়াত বিভিন্ন ঠাইৰ পৰা বহুত গৰু ছাগলী হওক, মৰাপাট, শাক পাচলি, চব্জি, বিভিন্ন ধৰণৰ বস্তু ইয়াত পোৱা যায় বা ইয়াত বিক্ৰী হয়। গতিকে আমি অতি সোনকালে ইয়াৰ উচিত তদন্ত কৰি ইয়াৰ দাবী জনাইছোঁ, যাতে আমাৰ ড্ৰেইনৰ ব্যৱস্থা কৰি ফুটপাথৰ ব্যৱস্থা কৰি দিয়ে। আৰু ৰাস্তাটো 300 মিটাৰ যিটো আছে, সেইখিনি আমাক কৰি দিব লাগে। যি হিচাপে কৰি আছে, বহলটো কম হৈ আছে, আৰু এতিয়া ধৰক আমাৰতো ৰাইজৰ সুবিধাৰ কাৰণে ৰাস্তাটো বহল লাগে, কিন্তু সিফালে দেখিলোঁ 300 মিটাৰ আৰু ইফালে হ'ল 250 মিটাৰ। এইটো যুক্তি বুজা নাই। এতিয়া কণ্ট্ৰেক্টাৰে কি পইচা খাই ইয়াৰ পৰা যেনে তেনে ৰাস্তা কৰি গুচি যাব খুজি আছে নেকি, সেইটোতো ভাবি আছোঁ। আৰু ইয়াত জুৰীয়া এনেকুৱা এটা বৃহৎ অঞ্চল, বৃহৎ ডাঙৰ বজাৰ, তাত কিমান ড্ৰেইন হ'ব লাগে, 2 চাইডে ড্ৰেইন হ'ব লাগে, কিন্তু ইয়াত ড্ৰেইনৰ কোনো ছিষ্টেমে নাই। খালি যেনে তেনেকৈ ৰাস্তাটো বনাই গুচি গৈ আছে। চৰকাৰক কি জনাব? চৰকাৰক এইটোৱে যে ভালকৈ তদন্ত কৰি ৰাস্তাটোৰ বিষয়ে ভালকৈ তদন্ত কৰি কণ্ট্ৰেক্টাৰে কওক, কণ্ট্ৰেক্টাৰে যদি নকৰে তেতিয়া উপযুক্ত শাস্তি দিয়ক। ৰাস্তাটো সম্পূৰ্ণ
খোজ পাব লাগে আৰু ৰাস্তাটো ভাল কৰি লাগে। তাৰপিছত মানে কি ইয়াত জুৰিয়া বজাৰত ড্ৰেইন নাই, ড্ৰেইনটো লাগে। ঘাটন বজাৰ এটা সৰু বজাৰ, সেইটো তাত ড্ৰেইন আছে। আমাৰ ইয়াত জুৰিয়া বজাৰত ড্ৰেইন নাই, ড্ৰেইনটো লাগে। আৰু ফুটপাথৰ ব্যৱস্থাও লাগে। ফুটপাথৰ ব্যৱস্থাটো লাগে, ৰাইজৰ দাবী আৰু ৰাইজৰ দাবী। পৰা এটাই দাবী, যিটো 3 মিটাৰ ৰাস্তাটো হ'ব লাগে সেইটো 3 মিটাৰ ৰাস্তা কৰিব লাগিব। আৰু যিটো আমাৰ বজাৰত ড্ৰেইনৰ যিটো ব্যৱস্থা নাই, সেইটো আমি দাবী জনাইছোঁ আমাৰ বজাৰত ড্ৰেইনৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু ফুটপাথৰ একো মানে মানুহে মানে বহুত অসুবিধা হৈ আছে। সেইটোৰ কাৰণে আমাৰ চৰকাৰে কিবা এটা সহায় কৰিব লাগে। আৰু এইটো ফুটপাথো লাগে আমাৰ ফুটপাথৰ বজাৰ বঢ়াই দিব লাগে, সেইটো আমি দাবী জনাইছোঁ। আৰু ড্ৰেইনৰটো আমাৰ ইম্পৰ্টেণ্ট, যিটো এইটো আমাৰ ড্ৰেইনৰটো ইম্পৰ্টেণ্ট, ড্ৰেইনটো আমাৰ সোনকালে লাগে। ঠিক আছে। 50-60 মিটাৰমান কাম শ্বৰ্ট আছে, এইখিনি পৰিপূৰ্ণ মানে সম্পূৰ্ণ হ'ব লাগে আৰু ৰাস্তাটো বহল হ'ব লাগে। আমি ৰাইজৰ দাবী মতে, আমি ব্যৱসায় সন্থাৰ কমিটিৰ দাবী মতে ৰাস্তাখিনি আমাৰ পৰিপূৰ্ণ ভালকৈ সুস্থ পৰিপূৰ্ণ হ'ব লাগে। আৰু যিহেতু আপুনি এজন ব্যৱসায়ী, দেখা গৈছে যে অভিযন্তাসকলে কোৱা মতে ইয়াত 15 মিটাৰ বহল আছে, কিন্তু 15 মিটাৰ বহল যিহেতু জুৰিয়া বজাৰ ব্যৱসায় সন্থা এনেকুৱা দেখা গৈছে বজাৰৰ দোকানীসকলে পথৰ ওপৰত ব্যৱসায় চলাই আছিলে। এতিয়া 15 মিটাৰ যেতিয়া ৰাস্তা হ'ব, ৰাস্তাৰ কামখিনি হোৱাৰ পিছত আকৌ আপোনালোকৰ যিটো ফুটপাথৰ কিন্তু ব্যৱস্থা কৰা নাই এতিয়ালৈ, কি ক'ব আপুনি? আমাৰ এইখিনি ৰাস্তা যিখিনি হ'ব লাগে সেইখিনি আমি যিটো ফুটপাথ বিচাৰে নে নাই, ড্ৰেইনৰ ব্যৱস্থা বিচাৰে নে নাই? ড্ৰেইনৰ ব্যৱস্থাও লাগে আৰু ৰাস্তাটো পৰিপূৰ্ণ সম্পূৰ্ণ যিখিনি জোখ মাপত আছে সেইখিনি দিব লাগে। আমি ৰাস্তাটো বিচাৰোঁ, আমি দোকান ৰাস্তাৰ ওপৰত দিয়াটো নিবিচাৰোঁ। দেখা গৈছে বেলেগ বেলেগ বজাৰত যিটো বজাৰ এৰিয়া তাত মানে ড্ৰেইনৰ ব্যৱস্থা কৰা আছে, ফুটপাথৰ ব্যৱস্থা কৰা আছে। জুৰিয়া বজাৰত কোনো ধৰণৰ ড্ৰেইনৰ ব্যৱস্থা বা ফুটপাথৰ ব্যৱস্থা এতিয়ালৈকে দেখা পোৱা নাই। আপুনি কি দাবী জনাব? এইখিনি আমাৰ যিখিনি ড্ৰেইনৰ ব্যৱস্থা প্ৰত্যেক বজাৰত হৈ আছে, আমাৰ জুৰিয়া বজাৰত হ'ব লাগে। আমি কোনো পানী নলা নৰ্দমা থাকিলে আমাৰ জুৰিয়া বজাৰটো চাফ চিকুণ থাকে, সেইখিনি আমি বিচাৰোঁ। আৰু ফুটপাথৰ কথাটো কি কয়? ফুটপাথো লাগে নে নাই? লাগে, ফুটপাথটো লাগে। মানুহ একফালে চলাচল কৰিব, সেইটো চিষ্টেম কৰি দিব লাগে। ৰাস্তাটো সম্পূৰ্ণ পৰিপুষ্ট শুদ্ধ যিখিনি মাপজোখ আছে সেইখিনি হ'ব লাগে আৰু